নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, আমাৰ অসমৰ যিমানগৰাকী আশাকৰ্মী আৰু আশাকৰ্মী ছুপাৰভাইজাৰ আছে তেখেতসকলৰ কাৰণে এটা খুব ভাল খবৰ আজি মই লৈ আহিছোঁ। বন্ধুসকল, যোৱাকালি বৈঠকত হিমন্ত মামাই বৰ ডাঙৰ সিদ্ধান্ত এটা গ্ৰহণ কৰিলে আৰু সেই সিদ্ধান্তটো হ'ল আমাৰ অসমৰ যিমানগৰাকী আশাকৰ্মী আৰু আশাকৰ্মী ছুপাৰভাইজাৰ আছে তেখেতসকলক এখন স্কুটি দিব। আপোনালোকৰ মনটো কেনেকুৱা লাগিছে? নিশ্চয় ভাল লাগিছে। কিন্তু এটা কথা ইয়াতে মই কওঁ, হিমন্ত মামাই স্কুটি কেইখন দিম বুলি ক'লে হয়, কিন্তু কেতিয়া দিব? আপোনালোকৰ মনত নিশ্চয় এইটো প্ৰশ্ন খেলাইছে, হয়নে? দিম বুলি ক'লেইতো নহ'ব, দিবতো লাগিব, কিন্তু কেতিয়া দিব? এদিন হ'লেওতো দিব। কেতিয়া দিব? আহক, এই প্ৰশ্নটোৰ উত্তৰ আজি মোৰ হাতত আছে। তো বন্ধুসকল, হিমন্ত মামাই কি বুলি কৈছিলে প্ৰথম বৈঠকত, সেই ভিডিঅ'টো আমি একবাৰ চাই লওঁ আহক। তাৰপিছত আপোনালোকক জনাই আছোঁ যে স্কুটি কেইখন কেতিয়া দিব। ঠিক আছে, আহক এই ভিডিঅ'টো প্ৰথম চাই লওক। আজি আমাৰ ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশাকৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে। তেওঁলোকৰ বহুখিনি যাতায়াত কৰিব লাগে। সেইকাৰণে আমি তেওঁলোকক তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকে দেখিলে হিমন্ত মামাই বৰ সুন্দৰকৈ ভাষণ দি গ'ল যে স্কুটি এখন সকলোকে দিব। মানে কি, তেখেতসকলৰ কিছু অসুবিধা হয়তো, সেই অসুবিধা কিছুৰ কাৰণে তেখেতসকলক স্কুটি এখন দিব, যাতে তেওঁলোকৰ ডক্তৰৰ ওচৰত ক'ৰবাত যাবলৈ যাতে তেখেতৰ অকণমান সুবিধা হয়। গতিকে বন্ধুসকল, এতিয়া আমি আহোঁ স্কুটি কেইখন কেতিয়া দিব। বন্ধুসকল, যোৱাকালি আমাৰ আশাকৰ্মীসকলৰ ছুপাৰভাইজাৰক লগ পাইছিলোঁ। তেখেতে বোলে ক'ৰবাত শুনিছে যে হিমন্ত বিশ্ব শৰ্মা মামাই নিজেই কৈছে যে ইলেকশ্যনৰ পাছত দিব বুলি। বন্ধুসকল, কথাটো নোহোৱাও নহয়, আজিলৈকে ঘৰেই দিয়া নাই, ঘৰো চাগে ইলেকশ্যনৰ পিছতেই হ'ব। সকলোখিনি বন্ধুসকল ইলেকশ্যনৰ পাছতেই হ'ব। আপোনালোকে স্কুটিও হয়তো ইলেকশ্যনৰ পাছত নিশ্চয় পাব। তো বন্ধুসকল, আপোনালোকৰ ইলেকশ্যনৰ পাছত যেতিয়া স্কুটি কেইখন পাব, আপোনালোকৰ কিমান মনটো ভাল লাগিব, হয়নে? তো বন্ধুসকল, হিমন্ত মামাই যেতিয়া দিম বুলি ক'লেই নিশ্চয় আপোনালোকে পাব। আৰু মই পোৱাৰ আগতে আপোনালোকক মই অভিনন্দন জনালোঁ। আৰু সকলোৱে যাতে পাৰ্টিটো দিয়ে আৰু দেই, হাঁহৰ মাংস দি পাৰ্টি দিবলৈ নাপাহৰিব কিন্তু। হাঁহৰ মাংস দি পাৰ্টি দিব লাগিব। আৰু বিহু বুলি খাম দিয়ক, নিশ্চয় আপোনালোকৰ ঘৰত গৈ হাঁহৰ মাংসই ভাত খাম। পাৰ্টি কিন্তু দিবলৈ নাপাহৰিব। কিছুমানে আকৌ স্কুটিখন পোৱাৰ পিছত চিন্তা কৰি থাকিব, পাৰ্টিটো দিওঁনে নিদিওঁ। ইমান কনজুচ নহ'ব আকৌ দেই। বাৰু যি কি নহওক, মই আপোনালোকক অভিনন্দন জনালোঁ। আৰু বন্ধুসকল, এই ভিডিঅ'টো যদি আপোনালোকে শেষলৈকে চালে তো নিশ্চয় আপোনালোকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদায় কৰি থাকিম। তো বন্ধুসকল, আজিলৈ ইমানেই ভিডিঅ'টো। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। মোৰ এটাই ভাল লাগে, আপোনালোকক যে মামাই কিবা এটা যে দিম বুলি কৈছে, সেইটো নিশ্চয় ভাল লাগিল। তো বন্ধুসকল, হ'ব আজিলৈ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো আজিলৈ ধন্যবাদ। জয় অসম, বিদায়।